আছে তাকে যাবলৈ ওলাইছো মই অলপ চলপ ওলাই মিলি ৰেডি হৈছো আৰু লৈ পেলাই তাৰ পিছত এফালে টিকলিক উলিয়াবলৈ লৈছো না টিকলি আৰু টিকলিকে এফালে নিজে কাপোৰ কানি পিন্ধি আছে আৰু বোলে টিকলিক আজিকালি ডাঙৰ হোৱাতে এফালে নিজে পিন্ধিব পৰা হৈছে বোলে কাপোৰ তাই চেঞ্জ কৰি আছে আৰু ময়ো ওলাই হৈছোহি খালি কাপোৰযোৰ চেঞ্জ কৰিবলৈ বাকী আছে আৰু এতিয়া অলৰেডি বাজি গ'ল এটা আৰু তাকে দুপৰীয়াই যাম বুলি ভাবিছো নহলে সন্ধিয়া মানে ভিৰ চিৰ হৈ যায় যে এটো কাৰণে মানে দিগদাৰ হৈ যায়গে আৰু তাতে বেটাহঁতৰ পৰীক্ষাও আহি আছে সন্ধিয়া গ'লে মানে পঢ়া শুনা ক্ষতি হৈ যায় যে কাৰণে দিনতে যাম বুলি ভাবিছো আৰু এফালে একদম কম পৰিমাণে অকমান মেকআপ কৰিছো বেছি কৰাও নাইকিয়া আৰু যেহেতু এটা লাহে লাহে গৰম আহিছে গৰমত মানে বেছি মেকআপ চেকআপ কৰিলে মানে একদম অশান্তি লাগে যে গৰমত এটো কাৰণে ইমান বেছি মেকআপ চেকআপ কৰা নাই আপলে কাপোৰযোৰ পিন্ধিবলৈ বাকি আছে তাকে পটাপৰিটা পাপাক ভাত পানী দি মেলি লৈ তাৰ পিছতে ওলাও আৰু ভিডিওটো যদি চাই ভাল লাগে তেনেহলে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিও নটিফিকেশন পাই থাকে আৰু এই সাইডে কথা পাতি থাকুতে টিকলিকৰ নিজে কাপোৰ পিন্ধি হৈ গ'ল আৰু টিকলিক আজিকালি ডাঙৰ হৈছে নিজে কাপোৰ পিন্ধিব পৰা হৈ গ'ল না টিকলি বলে নিজে পিন্ধি আছে আৰু এফালে কাইলে সৰস্বতী পূজা কি পিন্ধিবা টিকলি লেহেংগা পিন্ধিব মই তাইক চাদৰ মেখেলা এযোৰ পিন্ধাই দিম বুলি ভাবিছিলো মাজতে তাইক কৈছিলো বোলো সৰস্বতী পূজা আহি আছে এবাৰ বোলো চাদৰ মেখেলা এযোৰকে কৰি দিম নেকি নিজে আগতে মানে ফেব্ৰিক কৰা এতিয়া অলপ দিনৰ পৰা মানে কৰিবলৈ এলাহে লগা হৈ গ'ল একাৰণে বোলো চাদৰ মেখেলা এযোৰ সৰুকে তাইৰ কাৰণে বনাই দিম কিন্তু তাই বোলে ক'লে হেৰি লেহেংগা পিন্ধিব একাৰণে ইমান মানে হেৰি নকৰিলো আৰু অহা বছৰলৈ পিন্ধিব লাগিব ন টিকলি আৰু টিকলিকতৰ এবাৰ মানে প্ৰথম স্কুলত সৰস্বতী পূজা পাতিবলৈ গৈ আছে চেনটো লগাব নোৱাৰে তাই চেন লগাব নোৱাৰে বাকি কাপোৰ কানি সব এফালে নিজে পিন্ধিলে আৰু এটা হেয়াৰ ষ্টাইল কোনে কৰিব এফালে টিকলিকা পুৰা নিজে কাপোৰ কানি পিন্ধি ললে কাপোৰ কানি গুটেখিনি তাই নিজে পিন্ধিলে আৰু হেয়াৰ ষ্টাইলো টিকলিকা আজি নিজে বনাব ন আৰু মিৰৰখনৰ অৱস্থা চাকচোন এইবিলাক কিবা কিবি লগাই থয় যে এইবিলাক ফুট চুট কিবা কিবি লগাই থোৱা কাৰণে একদম লেতেৰা অৱস্থা নাইকিয়া চাফা কৰিব লাগিব আৰু টিকলিক ডাঙৰ হৈছে আৰু চাই থাকোতে একদম কিমানজনী ওখ হৈ গ'ল আৰু আজিকালি টিকলিকে ক'বলৈ গ'লে নিজে কাপোৰ চাপোৰ পিন্ধিব পাৰে ন টিকলি ৱাও টিকলিক ৰেডি মই শিকাই দিয়া নাই গুটেখিনি তাই নিজে কৈছে না টিকলি এতিয়া ডাঙৰ হৈ গৈছে আৰু মানে ভিডিঅ' চিডিঅ' কৰি থাকিলে মানে তাই কথাবোৰ শুনি থাকে যে একাৰণে কথাখিনি তাই নিজে কৈছে মই একো শিকাই দিয়া নাই একাৰণে অকনো কাটো কৰা নাই এডিটো কৰা নাই কিয়া মানে কি ভিডিঅ' চিডিঅ' কেতিয়াবা কৰিলে কওঁ যে বিয়া ঘৰত গৈ ভিডিঅ' কৰিব পাৰিলে নোৱাৰিলে ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম এখিনি হ'লে তাই শুনি থাকে যে কথাবোৰ কৈ থাকিলে একাৰণে মানে তাই নিজে কৈছে আৰু এতিয়া পটাপট মই কাপোৰযোৰ পিন্ধি কৰিলৈ ওলাই কৰিলৈ ৰেডি হৈ লওঁ আৰু তাৰ পিছতে আৰু বিয়া ঘৰত ভিডিঅ' কৰিব পাৰো নে নোৱাৰো ঠিক নাই মানে গাঁৱৰ বিয়াবিলাকৰ ভিডিঅ' চিডিঅ' তেনেকৈ কৰিবলৈ ভালো নালাগে যে সেইটো কাৰণে যদি অকমান ভিডিঅ' চিডিঅ' কৰিব পাৰো বাৰু ইয়াতে এড কৰি দিম ক্লিপখিনি পটাপট এতিয়া মই কাপোৰযোৰ চেঞ্জ কৰি লওঁ আৰু এফালে ওলাই কৰিলো ৰেডি আৰু ওলাই কৰিলে পেলাই টিকলিকে এই চাইকেল চলাই আছে ন টিকলিক মুখখন দেখুৱাই দিয়াচোন চাওঁ দেখুৱাই দিয়া আকৌ আইলিনা চাইলিনা একদম পুৰা আইলিনা লগাইছে চাওক উইং লাইনাৰহে লগাই টিকলিকে ন দেখুৱাই দিয়াচোন এই একদম পুৰা উইং লাইনাৰ লগাইছে আৰু লিপষ্টিক লগাই টিকলিকে এতিয়া ৰেডি হৈ পুৰা চাইকেল চলাই আছে নামা আৰু এইটো এটা ওলাই কৰি ৰেডি সি সদায় ওলাবলৈ লাজ কৰে কাৰণে মনে মনে উলিয়াওঁ চাওঁ এটা দেখুৱাই দিয়া আকৌ নুঘূৰে এইটো লাজ আৰু এফালে এইজনী টিকলিক বিয়া ঘৰলৈ গৈ আছো আৰু বিয়া ঘৰ বেছি দূৰো নহয় ঘৰৰ ওচৰতে কিন্তু খোজকাঢ়ি দুপৰীয়া সময় অহা এলাহতে মানে গাড়ী লৈ অহা হৈছে আৰু এতিয়া বিয়া ঘৰ আহি পাই গ'লোহি আৰু পেণ্ডেলটো অকণমান বাহিৰৰ পৰা এতিয়াই দেখুৱাই দিছোঁ আৰু দুপৰীয়া সময় মানুহ দুনো ভিৰ ভাৰ নাই যে সেইকাৰণে ভাল হৈছে আৰু ফ্ল'ৰেল ডিজাইন যে ভাল লাগিছে দেখিবলৈ পেণ্ডেলটো আৰু আমাৰ লগতে ভিতৰলৈ ব'লক গৈ থাকক বিয়াখন চাই থাকক আৰু এফালে আহি পেলাই টিকলিক একদম পুৰা গৈ পাই গ'লগৈ আৰু ভিতৰৰ অকণমান ডেক'ৰেশ্যনটো দেখুৱাই দিছোঁ
আৰু দিনৰ সময় মই কৈছোৱে বেছি মানুহ ভিৰ ভাৰ নাই তাতে কালি কইনা আহাও বোলে ৰাতি দেৰি হৈ গৈছেগে হেতু কাৰণে মানে সবৰে টোপনি ক্ষতি হৈ আছে কাৰণে এতিয়ালৈকে মানে মানুহবোৰ ৰেডি হৈ আছে আৰু আমি আহাও অকমান সোনকাল হৈ গ'ল আৰু কইনালৈকে ৱেট কৰি আছো আহি পেলাই আৰু দৰা কইনা এতিয়ালৈকে বাহিৰলৈ ওলাই অহা নাই আহি পেলাই কাৰণে বোলো মানুহ দুনো কোনো নাইকিয়া পুৰা এতিয়া কোন সময়তে ভিডিঅ' কৰি লওঁ গাঁও বিয়াবিলাকত মানে কি হয় মানুহ দুনুবিলাক ভিৰ হৈ থাকিলে ভিডিঅ' কৰিবলৈও বেয়া লাগে সেইকাৰণে দৰা কইনালৈকে ৰৈ আছো আৰু ৰৈ দৰা কইনা নাহা দেখি এতিয়া খাবলৈ গ'লো আৰু এতিয়া খাবলৈ লৈছো আৰু সবেই খাই আছে আৰু তাৰ মাজতে মই অকমান ভিডিঅ' কৰি ললো আৰু টিকলিকে আজিকালি ডাঙৰ হৈছে বিয়া চিয়াবিলাকত নিজে খাবলৈ মানে চেষ্টা কৰে ঘৰতো নেখায় কিন্তু বিয়া চিয়াবিলাকৰ ষ্টাইলত অকমান খায় আৰু এটা মৌ পটাপট খাই ললো লৈ পেলাই এতিয়া আহি বহি আছো দৰা কইনা এতিয়ালৈকে বৰ্তমান ওলাই অহা নাই আৰু আমাৰ লগতে জ্যোতিকা বাইদেউহঁতৰ ভিনদেউ আহিছে মানে আমাৰ লগত অহা নাই একেলগে অকণ পিছত আহিছে আৰু ইয়াৰ দৰা কইনা অহালৈকে অকণমান ফটোখিনিকে এড কৰি দিলোঁ মেমৰি হিচাপে বুলি ইয়াতে থাকি যাওক বুলি তেতিয়ালৈকে আৰু টিকলিকৰ এক্সপ্ৰেশ্যনবোৰ মাজে মাজে চাই যাব দেই কি ফটো উঠা প'জ তাই আৰু মোতকৈ বেছি প'জবোৰ তাইহে দিয়ে আৰু ফাইনেলি কোনোমতে এতিয়া কইনা ওলাই আহিছে আৰু বিয়াবিলাকততো আৰু জানেই ন কইনা অকণ মেকআপ কৰোঁতে টাইম লাগে আৰু দৰা কইনা দুইটা এতিয়া ওলাই আহিছে আৰু ইয়াত তেওঁলোকৰ মানে আজি বিয়াখন হৈ গ'ল মানে মুছলিম বিয়া আৰু তেওঁলোকৰ কিবা নিয়ম আছে দৰা কইনা মানে এই চকীখনত বহা আগত কিবা ৰিবন কাটিব লাগে নিয়ম আছে দিব লাগে তাকে লৈ আছে মানে হেৰি ৰিবন কাটিবৰ কাৰণে তাৰ আগত কিবা বিচাৰি আছে সেই আৰু গান চান বাজি থকা কাৰণে মানে মই কপিৰাইট লাগিব বুলি মানে মিউট কৰি দিছোঁ কথাবোৰ আৰু নহ'লে কপিৰাইট লাগিব যে আৰু কিবা কইনাই দিছে আৰু তেওঁলোক মানে খুচি হোৱা নাইকিয়া চাগে আৰু লাগিব আৰু মই ইমান বুজি নাপাওঁ আৰু তাৰ মাজতে টিকলিক দুজনীয়ে পুৰা গান বাজি আছিলে যে নাচিও আছে পুৰা দেখিবলৈ মৰম লগা দেখিবলৈ এইখিনি সময়তে কিবা কিবি তেহেঁতৰ ৰিচুৱেল হৈয়ে আছে আৰু এতিয়ালৈকে মানে পাৰ্টি খুচ হোৱা নাই আৰু কিবা বেছিকৈ লাগে নেকি আৰু কোনোমতে খুচ হৈ পেলাই এতিয়া কিবা ৰিবন কাটি পেলাই বহিব লাগে আৰু ময়ো ইমান তেনেকৈ নিয়মবোৰ বুজি নাপাওঁ বাৰু কওঁতেহে গম পাইছোঁ আৰু এতিয়া অনুমতি দিছে মানে কইনাক বহিবলৈ এতিয়া বোলে ৰিবন কাটিব পাৰিব বহিব পাৰিব তাকে অকণমান বোলো ৰিচুৱেলখিনি বোলো দেখুৱাই দিওঁ আৰু তেনেকৈ মুছলিম বিয়াত যোৱা নহয় কিন্তু গাঁৱৰে যেতিয়া আৰু আমাৰ ইয়াত মানে বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে যে সেইকাৰণে বেলেগ বেলেগ জনগোষ্ঠীৰ মানে বিয়াবোৰ মাজে মাজে খাই থকা হয় আৰু এতিয়া মানুহ লাহে লাহে আহিবলৈ ভিৰ হৈছে আৰু আমি সোনকালে আহি গ'লোঁ আৰু এইফালে এয়া দৰা কইনা একেনে দিনতে আহিছোঁ নহ'লে ৰাতি ভিৰ চিৰ হৈ থাকিলে মানে বিয়াবিলাকত ভালো নালাগে আৰু পৰীক্ষা সময় দিগদাৰো হৈ যায় অকণমান ফটোখিনি ইয়াৰ মাজতে লগাই দিছোঁ মেমৰি হিচাপে থাকিব বুলি আশা কৰোঁ ভাল পাব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ফটো উঠাবলৈ দিছোঁ তাৰ মাজতে অকণমান ভিডিঅ' কৰি দিছে মানুহ থাকিলে নহ'লে মানে নাৰ্ভাছ নিচিনা হৈ যায় যে সেইকাৰণে অকণ নিজৰো বেয়া বেয়া লাগে বিয়া খাই আহি পেলাই ঘৰ পালোহি আৰু বিয়া ঘৰটো ইমান তেনেকৈ ভিডিঅ' কৰা নাই অকণমান কৰিছোঁ আৰু যিকণ কৰিছোঁ আৰু এইফালে টিকলিকে কাপোৰ কানি চেঞ্জ কৰি মেলি আজৰি ময়ো পটাপট চেঞ্জ কৰি লওঁ হাই এভৰিৱান গুড ইভিনিং আৰু সন্ধিয়া ধূনা চাকি দি কৰি আহি মেলি লৈ আৰু এতিয়া পাকঘৰত ভাত পানী বনাই আছোঁ আৰু বিয়াৰ পৰা আহি পেলাই তাৰপিছত ইমান তেনেকৈ ভিডিঅ' কৰিবলৈও নহ'লে আহি টিভিটো কাম চামো ওলাই কৰি গ'ল আৰু এইফালে ভাত বনাই আছোঁ ভাত আৰু কাইলৈ কেকৰ অৰ্ডাৰ এটা আছে তাকেও বনাব লাগে সেইকাৰণে তাৰপিছত আৰু বিয়াৰ পৰা আহি পেলাই তাৰপিছত ইমান ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ আৰু এইফালে অলৰেডি এটা কেক বহাই দিছোঁ আৰু এইফালে আৰু এটা বনাব লাগে তাকে এইটোও বনাই আছোঁ আৰু লগতে ভাতো যা যোগাৰ কৰি আছোঁ আৰু তাতে এইফালে কাইলৈ সৰস্বতী পূজাও নহয় তাকে এতিয়া কেককেইটা এতিয়া বনাই কৰি থৈ দিছোঁ বাকী আইচিংখিনি কালি কৰিম আৰু এতিয়া অলৰেডি 9টাই বাজিবলৈ হৈ গ'ল ভাগৰো লাগিছে আৰু দিনটো দৌৰা দৌৰি বুলিয়ে আৰু এইফালে মেকআপ চেকআপ এতিয়ালৈকে মানে এৰুৱাই নাইকিয়া মুখতে আছে এতিয়াও এতিয়া ভাত পানী খাই মেলি লৈ আজৰি হৈ তাৰপিছতে এৰাম আৰু তাকে বোলো অথনি ব্লগটো কণ্টিনিউ নকৰিলোঁ আৰু এতিয়া তাকে আৰু মাজত এতিয়া ভিডিঅ' কৰি নাথাকোঁ ভাগৰো লাগিছে তাকে ভাত পানী বনাওঁ আৰু কেকটো এতিয়া আইচিংটো নকৰোঁৱে খালি বেজকেইটা বনাই থৈ দিম কাইলৈহে বনাম আৰু কেতিয়া সময় পাওঁ আৰু টাইমো হৈ গৈছে যে এতিয়া ভিডিঅ' তেনেকৈ কৰি নাথাকোঁ আৰু কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ ৰাতিপুৱা সময়ত মানে টিকলিহঁতক কাইলৈ সৰস্বতী পূজা যিহেতু আৰু ছোৱালী মানুহৰ কথাটো জানেই ন সৰস্বতী পূজা বুলি ক'লে আৰু মানে ডাঙৰতকৈ বেছি টিকলিকৰহে মানে উৎপাত বেছি কাইলৈ কি পিন্ধিব কি কৰিব কেনেকৈ কৰিব অথনি খাই বিয়ালৈ যাওঁতে মোক মানে একদম পুৰা দেখুৱাই দিছে যে আইলাইনাৰ লগালে যে চাইডত এনেকৈ উইং লাইনাৰ কৰি দিয়ে যে ময়ে নলগাওঁ তেনেকৈ কিন্তু তাই মানে সেইটো কিমান চখ লগাই কৰি দিয়া হয় তাইৰে মানে কি ক'ত পিন্ধিব কৰিব কাপোৰ কানিবোৰ এতিয়াই মানে যা যোগাৰ কৰি থৈছোঁ নহ'লে ৰাতিপুৱা সময় দৌৰা দৌৰি হৈ যাব যে আৰু তাই মানে খাৰু চাৰু যি য'ত আছে সেইবোৰ বিচাৰি কৰি তাকে উলিয়াই কৰি আছোঁ লগতে পেলাই ভাতো বনাই আছোঁ কেকো বনাই আছোঁ সেইকাৰণে এতিয়া ভিডিঅ' এতিয়া কণ্টিনিউ কৰি নাথাকোঁ আৰু কৰি থাকিলেও ভিডিঅ'টো বেছি দীঘল হৈ গৈ থাকিব
আৰু আজি চাগে ব্লগটো অকণমান দীঘল হ'বও পাৰে চাগে, এডিট কৰিলেহে গম পাম যেনিবা। সেইকাৰণে একদম পুৰা কাইলৈ ৰাতিপুৱা সৰস্বতী পূজাৰ দিনাখন লগ পাই আছোঁ। ব্লগটো এইখিনিতে এণ্ডিং কৰি দিওঁ, নহ'লে ব্লগবোৰ বেছি দীঘল হৈ থাকিলেও মানে মানুহবোৰে নাচায়। সেইকাৰণে আৰু কিনো কণ্টিনিউ কৰি থাকিম ভাবিছিলোঁ, কাইলৈ ব্লগটো কণ্টিনিউ কৰি পেলাই একে সৰস্বতী পূজা ওলোৱাই কৰি একেলগে মানে দুইটা ব্লগ, আজি বিয়া আৰু সৰস্বতী পূজা একেলগে মানে চেছ কৰিম বুলি ভাবিছিলোঁ ব্লগটো। কিন্তু মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাবগৈ গৈ পেলাই, আৰু এতিয়া অলৰেডি চাগে 8-9 মিনিটমান হৈ গ'ল। আৰু বেছি ভিডিঅ'বোৰ দীঘল হৈ গ'লেও মানুহে চাবলৈ এলাহ পায়, স্কিপ কৰি কৰি কাটি কাটি চায়। আৰু এনেও ব্লগ ভিডিঅ'বিলাক নাচায়, চাই মানে অকণমান চাই লৈ এনেই কমেণ্টটো কৰি থৈ গুচি যায়। সেইকাৰণে তাৰ সলনি বোলো ব্লগটো এতিয়া এণ্ডিং কৰি দিওঁ, আকৌ নতুনকৈ সৰস্বতী পূজা ব্লগ এটা লগ পাই আছোঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহি থকা নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। আৰু ভিডিঅ'বোৰ ভাল লাগিলেহে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, নহ'লে ভিডিঅ'টো ভাল নালাগিলে এনেই জবৰদস্তি মানে ছাবস্ক্ৰাইবটো বঢ়াই থাকি লাভ নাই। আৰু ভিডিঅ'বোৰ ৰেগুলাৰ চাই থাকিব লাগিব, তেতিয়াহে। এনেইতো ছাবস্ক্ৰাইব কৰি থৈ, আৰু কিছুমান এনেকুৱাও আছে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু ভিডিঅ'বিলাক নেচায়ো নকৰেও। সেইকাৰণে তাৰ সলনি মানে তেনেকৈ ছাবস্ক্ৰাইব কৰাতকৈ লাভ নাইকিয়া, কাৰণ ছাবস্ক্ৰাইবাৰ মোৰ এতিয়া বহুতখিনি বাঢ়ি গ'ল, 300ৰ ওচৰা ওচৰি হৈ গ'ল নেকি। কিন্তু ভিউজবিলাক চাবলৈ গ'লে মানে 200, কোনোবা দিনাখন 200ও নহয়। মানে মই যদি ভিডিঅ'বোৰ চাওঁ তেতিয়াহে মানে ভিডিঅ'বিলাক আৰু ভিউজটো পোৱা হয়, আৰু কেতিয়াবা ব্যস্ততাতে থাকি গ'লে চাব নোৱাৰিলে কোনোবা দিনাখন 150ও হৈ যায়, কেতিয়াবা 200টো নহয়গৈ কেতিয়াবা। সেইকাৰণে ভিডিঅ'বোৰ ভাল লাগিলেহে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু নহ'লে বেল আইকনটো দবাই পেলাই এনেই বেকাৰ এটা ছাবস্ক্ৰাইবাৰ বঢ়াই পেলাই ব্লগটো এইখিনিতে সামৰি দিওঁ। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাই আছোঁ, কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ। আজিলৈ বাই বাই।